সজাগতাই ৰোগ প্ৰতিৰোধ কৰে সচেতনতা আমাৰ দায়িত্ব সুস্বাস্থ্য আমাৰ অধিকাৰ নমস্কাৰ চিকিৎসা নিদানৰ আজিৰ খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আমি আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিবলৈ লৈছোঁ প্ৰতি বছৰে আমাৰ অসমত বানপানী হয় বানে বিধ্বস্ত কৰে আমাৰ জনজীৱন বানে উটুৱাই লৈ যায় বহুতৰ সপোন ঘৰ ভেটি সকলো কিন্তু বানপানীৰ পিছত আমাৰ বানপানীৰ সময়ছোৱাত যিদৰে সমস্যা হয় এই পিছতো যথেষ্ট সমস্যা আৰু আমাৰ বিভিন্ন ধৰণৰ ৰোগে আমাক ভাৰাক্ৰান্ত কৰে বিশেষকৈ আমাৰ গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ ক্ষেত্ৰত এই সময়ছোৱাত বানপানীৰ পিছত বহু ধৰণৰ সমস্যাই দেখা দিয়ে আজি এই বিষয়ত আমি কথা পাতিম বানপানীৰ পিছত ল'বলগীয়া গৰ্ভৱতী মহিলা আৰু শিশুৰ যতন এই বিষয়ত কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ দীক্ষা মাহাতো শইকীয়া বাইদেউ আপোনাক আদৰণি জনাইছোঁ অনুষ্ঠানটিলৈ আৰু আমাৰ লগত আছে বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ পৰশ প্ৰতিম বৰ্মন হয় নমস্কাৰ আপোনাক আমি আদৰণি জনাইছোঁ অনুষ্ঠানটিলৈ যিহেতু মই কৈছোঁৱে যে আমাৰ অসমত বানপানী এটা প্ৰতি বছৰে হোৱা সমস্যা বুলি আমি ক'ব পাৰোঁ নহয় জানো আৰু এই সমস্যাৰ লগত আমাৰ নৈপৰীয়া ৰাইজ বা অসমবাসী ৰাইজ আচলতে সহবাস কৰি গৈছে তথাপি বানপানীৰ সময়ত যিদৰে আমাৰ সমস্যা হয় যিদৰে আমি জীয়াটো ভুগিবলগীয়া হয় পানী শুকাই যোৱাৰ পিছত কিন্তু আৰু আমাৰ কাৰণে প্ৰত্যাহ্বান আহি পৰে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য বাসস্থান এই সকলোবিলাক হয়তো আমি বিভিন্ন ধৰণে তাক মোকাবিলা কৰিব পাৰোঁ কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি সজাগ নহওঁ আমি যদি সুস্থ সবল হৈ নাথাকোঁ তেতিয়াহ'লে আমাৰ জীৱনটো অসহায় হৈ পৰে গতিকে প্ৰথমে বাইদেউ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বানপানীৰ পিছত আমাৰ গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত কি কি সমস্যা বা ৰোগ হোৱাৰ সম্ভাৱনা থাকে এতিয়া যদি আমি বানপানীৰ পাছত সমস্যাবোৰ ভাবোঁ এটা ফেক্টৰটো হ'ল ডাইৰেক্ট প্ৰব্লেমছটো ডাইৰেক্ট যে বানপানীৰ কাৰণে হৈ আছে সেইটো আপোনাৰ গৰ্ভৱতী মহিলাটো হ'ব পাৰে আৰু বেলেগকো হ'ব পাৰে আৰু কিছুমান আছে ইনডাইৰেক্টলি মানে বানপানীৰ কাৰণে যে আপোনাৰ গৰ্ভৱতী মহিলাৰ প্ৰব্লেম হয় ডাইৰেক্ট ভিতৰত আপোনাৰ আহিব सबसे इम्पर्टेन्ट হয় পেটৰ ইনফেকশ্যন ডায়েৰিয়া আপোনাৰ যে বানপানীৰ পাছত চাফা পানী নোপোৱা কাৰণে পেটৰ ইনফেকশ্যন ইকোলাই হওক বা ডিচেণ্ট্ৰি হওক সেই ৰিস্কটো বহুত বাঢ়ি যায় আৰু ডায়েৰিয়া ভিতৰ মানুহজনীৰ ইমান বমি হয় বা ইমান ঢিলা পায়খানা হয় মানুহজনী দুৰ্বল হৈ যায় ডিহাইড্ৰেশ্যন পৰ্যন্ত হ'ব পাৰে সেইকাৰণে ডিহাইড্ৰেশ্যন লৈ যাব নালাগে তাৰ আগতে ইণ্টাৰভেনশ্যন ল'ব লাগে 2 নম্বৰ আমি ভাবোঁ ইজ পেচাবৰ ইনফেকশ্যন ঠিক আছে এতিয়া পেচাবৰ ইনফেকশ্যন যে হাইজিনিক জেগা নোপোৱা কাৰণে এতিয়া গোটেই জেগা আপোনাৰ পানী লেতেৰা পানী থাকে চাফাকৈ থাকিব নোৱাৰা হৈ যায় সেইকাৰণে পেচাবৰ ইনফেকশ্যন হৈ যায় 3 নম্বৰ হয় মহ সংখ্যাটো বহুত সাংঘাতিক বাঢ়ি যায় সেইকাৰণে আপোনাৰ মহৰ কাৰণে যে জাপানিজ এনকেফেলাইটিছ বেমাৰ হয় বা মেলেৰিয়া হ'ব পাৰে বা ডেংগু হ'ব পাৰে নহয় জানো সেইটো বহুত ৰিস্ক বহুত বাঢ়ি যায় আৰু ইনডাইৰেক্টলি ৰিলেটেড ভিতৰত আমি ক'ব পাৰিম যে এতিয়া পেচেণ্টৰটো এণ্টিনেটেল চেকআপ হৈ থকা নাই সেইকাৰণে তেওঁতো কিছুমান যে কমপ্লিকেশ্যনছ অফ প্ৰেগনেঞ্চি থাকে সেইটো আৰ্লি ডিটেকশ্যন নহয়গৈ যে আনিমিয়া হওক বা আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়ি যায় ৰক্তচাপৰ প্ৰব্লেম যে থাকে সেইবিলাকৰ ডিটেকশ্যন নহয়গৈ বিকজ সিহঁতে অপৰচুনিটি নাপায় যে হস্পিটেললৈ গৈ যাবলৈ বা এম্বুলেঞ্চ ছাৰ্ভিচটো অলপ হেম্পাৰ্ড থাকে সেইখিনি কাৰণে আপোনাৰ ইনডাইৰেক্ট প্ৰব্লেম হয় সেইটো অৰ্থাৎ সেইখিনি সময়ত আমাৰ যাতায়াত হওক বা বিভিন্ন যোগাযোগৰ মাধ্যমবিলাক বিচ্ছিন্ন হয় গতিকে আমাৰ গৰ্ভৱতী মহিলাই নহয় আমাৰ সৰ্বসাধাৰণ ৰাইজৰ আচলতে বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় এতিয়া আমি এই যিখিনি আপুনি ৰোগৰ কথা ক'লে বা সমস্যাৰ কথা ক'লে এই লক্ষণসমূহ জানিম তাৰ আগতে ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ শিশুসকল অতি কোমল আৰু শিশুসকলে খেলি মেলি ভাল পায় নহয় জানো তেওঁলোকে ৰং খেলি ভাল পায় তেওঁলোকে ধূলি মাকতিৰ লগত খেলি ভাল পায় কিন্তু বানপানীৰ পিছৰ পৰিৱেশ যিটো পৰিস্থিতি হয় আচলতে অতি ভয় লগা সেই পৰিস্থিতিত বা সেই পৰিৱেশত আমাৰ শিশুসকলৰ কি কি সমস্যা বাৰু হ'ব পাৰে পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটিত মোক মই আমন্ত্ৰণ জনোৱাৰ বাবে কাৰণ খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি ইয়াতে আজি বহিছোঁ আৰু ইয়াৰ যোগেদি আপোনালোকৰ মাধ্যমৰ যোগেদি যিসকল বানপীড়িত বিধ্বস্ত সেই পৰিয়ালবৰ্গ আছে শিশু আছে তেওঁলোকক মোৰ ফালৰ পৰা মই সমবেদনা জ্ঞাপন কৰিছোঁ আপুনি যিটো প্ৰশ্ন সুধিছে অলৰেডি ডক্টৰ দীক্ষাই উল্লেখ কৰিছে কিছুমান
ইয়াত আৰু ক'ব বিচাৰোঁ যে ৰিচেণ্টলি মই 2 দিন আগতেই মই নাজিৰাৰ এটা বৰ ভিতৰৰ অঞ্চলত মই হেল্থ কেম্প এটাও কৰি আহিছোঁ আমাৰ GNRC হস্পিটেলৰ পৰা যোনটো অৰ্গেনাইজ কৰিছিলে তাত দেখিবলৈ পাইছোঁ এনেকুৱা শিশু নহয় তাত প্ৰত্যেকটো বৰ্গৰ স্তৰৰ লোকেই এই বানৰ বিধ্বস্তৰ ফলত পিছৰ যিখিনি পৰ্যায় তাত মানে এফেক্ট হৈছে তাত স্পেচিয়েলি শিশুৰ সংখ্যা যথেষ্ট বেছি আমি যদি শতাংশ হিচাপে চাবলৈ যাওঁ অলমোষ্ট 40 to 50% মই শিশুৱে চাইছোঁ তাতে চ' ডেট মিনছ শিশুসকল অলৰেডি আমি জানো যথেষ্ট ফ্ৰেজাইল থুনুকা হয় তেওঁলোক সহজতে বেমাৰ সংক্ৰমণ হোৱাৰ প্ৰৱণতাটো বেছি থাকে চ' সেইকাৰণে মই দেখিছোঁ তাত মেক্সিমাম শিশু আহিছে আপোনাৰ ডায়েৰিয়া লৈ পেলাই যিটো পনীয়া পায়খানা হোৱা বুলি কওঁ আমি শুদ্ধ অসমীয়াত লগতে কিছুমান বমি লগতে জ্বৰ কাহ চৰ্দি চৰ্ম ৰোগ এইটো খুব কমন দেখা পাইছে ছালৰ কিছুমান ৰোগ হোৱা দেখিবলৈ পোৱা গৈছে লগতে কিছুমান কনজাংটিভাইটিছ অৰ্থাৎ চকুৰ ৰোগ সংক্ৰমণ ৰোগ কিছুমানো হোৱা দেখিবলৈ পোৱা গৈছে লগতে এতিয়া অলৰেডি দীক্ষাই কৈছে যে এই যিবিলাক এৰিয়াত আপোনাৰ ৱাটাৰবিলাক ষ্টেগনেণ্ট হৈ যায় সেইবিলাকত মহৰ সংক্ৰমণবিলাক বাঢ়িবলৈ ধৰে মহৰ ফলত মেলেৰিয়া ডেংগি এইবিলাক হ'বলৈও চাগে আৰু কিছুদিন লাগিব কিন্তু হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে চ' থুলমূলকৈ ক'ব গ'লে এনেকুৱা ধৰণৰ বেমাৰবিলাকে দেখিবলৈ পোৱা গৈছে অভাৰঅল মানে বানপানীৰ পিছৰ যি পৰিস্থিতি হয় এতিয়া বাইদেউ আমাৰ এই যি গৰ্ভৱতী মহিলাসকলৰ আপুনি ৰোগ সমস্যাৰ কথা ক'লে লক্ষণসমূহ কি হয় লক্ষণ আপোনাৰ ডিপেণ্ড কৰিব ৰোগৰ ওপৰত তো লক্ষণ ওভাৰলেপো হ'ব পাৰে কিছুমান যেনেকৈ এতিয়া ডায়েৰিয়া বা UTI বা পেচাবৰ ইনফেকশ্যন সেই দুটাৰ লক্ষণ আপোনাৰ জ্বৰ হ'ব পাৰে নহয় জানো জ্বৰ হ'ব পাৰে তাৰপিছত পেচাবটো যদি ডায়েৰিয়া আছে পায়খানা ঢিলা হৈ আছে বাৰে বাৰে যাবলগীয়া হৈছে একদম দুৰ্বল হৈ গৈছে যদি পেচাবৰ ইনফেকশ্যন আছে তো পেচাব জ্বলা পৰা কৰি আছে মাইকী মানুহৰ যোনে গৰ্ভৱতী হয় তেখেতৰতো কেতিয়াবা পেচাবৰ ইনফেকশ্যন কাৰণে আৰ্লি লেবাৰ পেইন আহি যায় বা ৰাস্তা যে হেৰি বাচ্চাৰ ডেলিভাৰী ৰাস্তা আছে সেই পৰ্যন্ত খুলিব পাৰে ইনফেকশ্যন কাৰণে তো সেইটো পেচাবৰ ইনফেকশ্যন হয় তাৰপাছত আপোনাৰ যদি আমি আকৌ মালেৰিয়া ডেংগু বা এনকেফেলাইটিছ কথা ভাবোঁ মালেৰিয়া ডেংগু আকৌ ছেইম জ্বৰ উঠিব প্ৰথম চাইনটো জ্বৰ হ'ব জ্বৰ হোৱাৰ পাছত ঘাম উঠি জ্বৰ হ'ব পাৰে এনকেফেলাইটিছতো মিৰ্গীও আহিব পাৰে মানে যেতিয়া আপোনাৰ ব্ৰেইন এফেক্ট হৈ যায় মিৰ্গীলেও যাব পাৰে আৰু সেই আৰু যে আপোনাৰ নন বানপানী ৰিলেটেড মানে যে পেটৰ বিষ আছে মানুহজনী লেবৰত যাব পাৰে তলৰ পেটৰ বিষ আছে বা যদি ৰক্তচাপ বাঢ়াৰ কাৰণে হৈছে মাথা বহুত জোৰকৈ মাথা বিষায় বা চকুৰ পৰা ধোঁৱা দেখে নহয় আৰু যদি আনিমিয়া ৰিলেটেড আছে হিমোগ্লোবিন যে কমি যায় তেতিয়া সোনকাল ভাগৰ লগাটো বা বুকুটো ডুবডুপায় বা দুৰ্বল ভাৱ লাগে এইখিনি আপোনাৰ লক্ষণটো ক'ব পাৰে আৰু সেইটো ডিপেণ্ড কৰে আপোনাৰ ৰোগৰ ওপৰত নিৰ্ভৰ কৰে আৰু আমাৰ এইখিনি সময়ছোৱাত আমাৰ গৰ্ভৱতী মহিলাসকলৰ যতন লোৱাটো অতি আৱশ্যক নহয় জানো কাৰণ এই সমস্যা বা এইখিনি সময়ছোৱাত যদি আমি গৰ্ভৱতীৰ মহিলাসকলৰ যদি যতন নলওঁ আহিবলগীয়া সন্তানটিৰ ক্ষেত্ৰতো ইয়াত যথেষ্ট কুপ্ৰভাৱ পৰিলক্ষিত হ'ব পাৰে এতিয়া ছাৰ বাইদেউ কৈছে যে আমাৰ গৰ্ভৱতী মহিলাসকলৰ লক্ষণসমূহ বুজাই দিলে এতিয়া শিশুসকলৰ ক্ষেত্ৰত মানে যিখিনি কমন ৰোগ হয় সেই ৰোগসমূহৰ লক্ষণসমূহ কেনেকুৱা হ'ব হয় অলৰেডি মই উল্লেখ কৰিছোঁৱে ডায়েৰিয়া খুব কমন বেমাৰ অৰ্থাৎ পেটৰ বেমাৰ যোনটো হয় ডায়েৰিয়া বমি হ'ব পাৰে তাৰ লক্ষণ হিচাপে ঢিলা পায়খানা লগতে এই ঢিলা পায়খানা বমিৰ পৰা যিটো দেহৰ পৰা পানীৰ অংশটো ওলাই যায় লৱণে সৈতে অৰ্থাৎ আমি ডিহাইড্ৰেশ্যন হোৱা বুলি কওঁ পিছত তাৰ ফলত কি হয় শিশুটিৰ বাকী ডিহাইড্ৰেশ্যনৰ কমপ্লিকেশ্যনবিলাক হ'ব পাৰে যেনে শিশুটি অৱশ হৈ পৰিব পাৰে শিশুটিৰ আপোনাৰ পেচাবৰ মাত্ৰা কমিব পাৰে তাৰপিছত আপোনাৰ ধৰক শিশুটি ধৰক যেনেধৰণে খেলা ধূলা কৰি আছিলে তাৰ পৰিমাণ কমিব পাৰে মুখমণ্ডলৰ পানী শুকাই যাব পাৰে এইবিলাক লক্ষণ হয় একচুৱেলি আৰু লগতে আমি যেনে ধৰক এতিয়া শ্বাস প্ৰশ্বাসত অসুবিধা ল'ব পাৰে কিছুমান শিশুই এতিয়া লগত পানী লগা জ্বৰ হৈ আছে কিন্তু পিছৰ পৰ্যায়লৈ মই কৈছোঁ অলৰেডি কেম্পত মই 2-4টা শিশু সেনেকুৱাও পাইছোঁ আহিছে একেবাৰে ধৰক অলপ উশাহ লোৱাত কষ্ট পাই আহিছে চ' সেনেকুৱা ধৰণৰ বেমাৰবিলাক দেখিবলৈ পোৱা যায় কমনলি লগতে যোনটো ছালৰ ৰোগ হ'লে জেনেৰেলি ৰঙা পৰিব পাৰে ছালত আমি ফোহা ওলোৱা বুলি কওঁ যোনটো শুদ্ধ অসমীয়াত কওঁ যোনটো তেতিয়া সেই তেনেকুৱা পুজ জমা হৈ পেলাই সেনেকুৱা স্কিন ডিজিজবিলাক হয় যিবিলাক ইম্পেটিগো বুলি কওঁ আমাৰ সেইটো মেডিকেল টাৰ্মত চ' দিজ আৰ কমন থিংছ আৰু ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট
মই মই অবজাৰ্ভ কৰিছোঁ এই অঞ্চলটিত যিবিলাক বান বিধ্বস্ত এইবিলাক জেনেৰেলি অলপ পিছৰ অঞ্চল হয় ল' ইকনমিক এৰিয়া হয় য'ত মানে মেল নিউট্ৰিশ্যনটো খুব কমন যিটো আমি পুষ্টিহীনতা বুলি কওঁ চ' এটা অলৰেডি যদি এটা শিশুৰ মেল নিউট্ৰিশ্যন থাকে তেতিয়াহ'লে কি হয় সেই শিশুটিৰ অন্য বেমাৰৰ সংক্ৰমণ হোৱাৰ পৰিমাণটো আৰু বেছিয়ে হৈ থাকে চ' অলৰেডি মেল নিউট্ৰিছড এৰিয়া বা সেই শিশুটিৰ হৈ আছে গতিকে লগতে বানৰ ক্ষেত্ৰত যিবিলাক পাৰ্শ্বক্ৰিয়া হ'ল সেই বেমাৰবিলাক দেখা পোৱা গ'ল এতিয়া তাৰ ফলত কি হয় শিশুটিৰ ভৱিষ্যতলৈ আকৌ মেল নিউট্ৰিশ্যন হোৱাৰ চান্স থাকে এইটোক আমি এটা ভিচিয়াছ চাইকেল বুলি কওঁ যাৰ ফলত ইটোৰ লগত ইটো জড়িত হৈ পেলাই শিশুটিক আৰু বেছি দুৰ্বল কৰি তোলে চ' গতিকে আমি অকল ইয়াত শিশুটিৰ বেমাৰৰ বিষয়ে নহয় লগতে শিশুটিৰ খাদ্যৰ লগতো যে যতন ল'ব লাগে সেই বস্তুটো ইয়াত আহি পৰে আৰু লগতে আমি শেষত আমি সকলোকে মাতৃ হওক বা যিসকল অভিভাৱক হওক তেওঁলোকক আমি মানে সচেতন কৰিবৰ কাৰণে কওঁ যে তেওঁলোকে যাতে যিবিলাক ঘৰতে শিশুটিৰ কিবা বেমাৰ হ'লে ধৰক এতিয়া ডায়েৰিয়া হৈছে বা বমি হৈছে কেনেদৰে শিশুটিয়ে গম পাব যে মোৰ শিশুটিক চিকিৎসালয়লৈ লৈ যাব লাগে সেই বিষয়ে সেইটোক আমি ডেঞ্জাৰ চাইন বুলি কওঁ চ' সেই ডেঞ্জাৰ চাইনবিলাক আমি এৱেৰ কৰিব লাগে পাব্লিকৰ মাজত জনাব লাগে যে শিশুটিৰ এনেকুৱা যদি অসুবিধা হয় আপোনালোকে চিকিৎসালয় লৈ যাব যেনে তাৰ ভিতৰত এটাটো শিশুটি ধৰক অৱস হৈছে আগতে ধৰক গাখীৰ খাই থকা এটা শিশু আছে হঠাৎ খাবলৈ বন্ধ কৰিছে বা খাদ্য যেনেকৈ আগতে খাইছিলে তেওঁৰ খোৱা পৰিমাণ কমিছে শিশুটি অৱস হৈ পৰিছে চিজাৰ হৈছে এনেধৰণে নানান ধৰণৰ কিছুমান কমপ্লিকেটেড মানে চাইন্স দেখিবলৈ পোৱা যায় চ' এনেকুৱা ধৰণৰ যদি সেই হয় লগে লগে আমি অভিভাৱক ক'ব লাগে যে আপোনালোকে হস্পিটেললৈ লৈ যাব তাৰ ভিতৰত উশাহ লোৱাত শ্বাস প্ৰশ্বাসত অসুবিধা হোৱা এনেকুৱা এটা সেই এইখিনি কথা আমি জনোৱাটো খুবেই দৰকাৰ অতি দৰকাৰ আৰু আমাৰ বানপানীৰ পিছৰ সময়ছোৱাত ছাৰে যিটো কৈছে যে খাদ্য সংকট বিশেষকৈ গৰ্ভৱতী মহিলা আৰু শিশুৰ ক্ষেত্ৰত সুষম খাদ্য অতি প্ৰয়োজন আৰু শাৰীৰিকভাৱে অসুস্থ হোৱাৰ লগতে মানসিকভাৱেও কিন্তু দুৰ্বল হৈ পৰে যিহেতু আমি বিধ্বস্ত হৈ পৰোঁ সেইখিনি সময়ত আমাৰ অভাৱে আমাৰ অনাটনে আমাক জুৰুলা কৰে আৰু গৰ্ভৱতী মহিলা বা শিশুৰ ক্ষেত্ৰতেই হওক চিকিৎসাৰ কথাটো আহিবই কিন্তু সেইখিনি সময়ত আমাৰ চিকিৎসালয়লৈ যোৱাৰ যিটো এটা যাতায়াত থাকিব বা পৰিৱেশ থাকিব হয়তো আমাৰ বহু ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে এতিয়া ইয়াৰ মূল এটা উপায় হ'ব পাৰে যে সজাগতা বা সচেতনতা এতিয়া চিকিৎসাৰ সমান্তৰালভাৱে আমাৰ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণে সজাগতা বা সচেতনতা অৱলম্বন কৰা উচিত চিকিৎসা আগততো আপোনাৰ মেইন প্ৰিভেনশ্যন আহে মানে তো প্ৰিভেনশ্যন কাৰণে তিনিটা আপোনাৰ পাঞ্চ লাইন বুলি আমি ক'ব পাৰিম ইজ ছেফ ৱাটাৰ ছেফ ফুড এণ্ড আৰ্লি ট্ৰিটমেণ্ট ঠিক আছে তো ছেফ ৱাটাৰ ছেফ ফুডে আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট আপোনাৰ মষ্ট অফ দ্য ডিজিজটোৰ পৰা বচাব পাৰে পেচেণ্ট মাইকী মানুহক আপোনাৰ গৰ্ভৱতী মহিলাক যদি তেওঁ ছেফ ফুড ছেফ ব্যৱহাৰ কৰি আছে তো আপোনাৰ যিমান ইনফেকচিয়াছ ডিজিজবোৰ আছে যে খোৱা পৰা হয় বা এজনৰ পৰা বেলেগজনৰ পৰা সংক্ৰমিত হয় সেইটো আপোনাৰ প্ৰিভেণ্ট কৰিব পাৰে আৰু ছেফ প্ৰেক্টিচেছ ইনক্লুড কৰিব যে আপোনাৰ তেওঁ মস্কিটো নেটৰ ব্যৱহাৰ কৰি আছে হোৱা সময়ত বা মহৰ কাৰণে বাচিবলৈ ধূপ হ'ব পাৰে বা অডোমছ হ'ব পাৰে এইখিনি ব্যৱহাৰ কৰি আছে যে তেখেতৰ মেলেৰিয়া বা ডেংগি বা তেনেকুৱা বেমাৰ নহওক বুলি আৰু যদি ছেফ পানীটো নাপায় তো এটলিষ্ট সিহঁতে পানীটো যদি বইল কৰি খাব পাৰে তো সেইটো আপোনাৰ ক্লিন ৱাটাৰটো হ'ব পাৰে আৰু আপোনাৰ ডিপেণ্ড কৰে আমাৰ তিনিটা ট্ৰেমেষ্টাৰ হয় এটা প্ৰেগনেঞ্চিৰ আৰম্ভণি হোৱাৰ পৰা 40 সপ্তাহলৈকে যেতিয়ালৈকে ডেলিভাৰী হৈছে সেই এইটো পুৰা ডিউৰেশ্যনটো আমি তিনিটা ভাগত ভাগ কৰোঁ ফাৰ্ষ্ট ট্ৰেমেষ্টাৰ হয় প্ৰথম 3 মাহ বা প্ৰথম 12 সপ্তাহটো প্ৰথম 12 সপ্তাহটো আপোনাৰ আৰ্লি চাইন্স বা হাই ৰিস্ক চাইন্সটো জানা বহুত ইম্পৰ্টেণ্ট এই হাই ৰিস্ক চাইন্সটো কি হয় যে পটককৈ বহুত ব্লিডিং হৈ আছে বা ব্লিডিং মানে তেজ গৈ আছে মাহেকীয়া ৰাস্তাৰ পৰা তেজ গৈ আছে 2 নম্বৰ পেট বিষ হৈ আছে পেট বিষ সংঘাতিক পেট বিষ একফালে হৈ আছে 3 নম্বৰ মাথা ঘূৰাই আছে এইখিনি আমাৰ কিছুমান প্ৰেগনেঞ্চিৰ বেমাৰ আছে ৰোগ আছে সেইটোলৈ ইণ্ডিকেট কৰে এবৰ্চন হওক বা একটপিক প্ৰেগনেঞ্চি বুলি কওঁ সেইখিনি ক্ষেত্ৰত
ইমিডিয়েট ট্ৰিটমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট সেইকাৰণে এতিয়া এনেকুৱা ভাৱ হ'লে এনেকুৱা চিমটমছবোৰ আহিলে তেখেতক মানে সোনকালে এজ আৰ্লি এজ পচিবল মেডিকেল হেল্প ল'ব লাগে সেইটো আপোনাৰ হ'ল ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ কথা এতিয়া যেতিয়া ছেকেণ্ড ট্ৰাইমেষ্টাৰ মানে 3 মাহটো সম্পূৰ্ণ হোৱাৰ পাছত 28 উইকছ অফ প্ৰেগনেঞ্চি বুলি আমি কওঁ সেই ছেকেণ্ড ট্ৰাইমেষ্টাৰত তেওঁ নিজে ভাৱ কৰিব যে অলমষ্ট 5 মাহ উচ্চ পৰ্যায়ৰ বাচ্চা এটা খেলা গম পাইছে সেইটো তেওঁ নিজে জানা ইজ ইম্পৰ্টেণ্ট যে মোৰ বাচ্চাটো খেলিছে মানে বাচ্চাটো হেল্ডি আছে পেটটো ডাঙৰ হৈ আছে সেইটো মন কৰিব 3 নম্বৰ ভেকচিনেশ্যনটো বহুত ইম্পৰ্টেণ্ট এতিয়া বানপানীৰ কাৰণে ভেকচিনেশ্যন মিছ হ'ব পাৰে যে সিহঁতে চেণ্টাৰলৈ যাব নোৱাৰে তো ওচৰ পৰ্যায়ৰ যে আশা হয় বা ANM হয়নে বা PHCs হয় আশাটো আপোনাৰ একদম কমিউনিটিৰ মাজত আছে তো আশাক কণ্টেক্ট কৰিব লাগে লগ কৰি পেলাই যে নিয়মিত ৰূপত বেজি ল'ব লাগে ভেকচিনেশ্যন যে আমি টেটনাছ ডিপথেৰিয়া আগেইনষ্টত দিওঁ প্ৰেগনেঞ্চিত 2টা বেজি দিয়া হয় তো ছেকেণ্ড ট্ৰাইমেষ্টাৰ মন কৰিব লাগে তাৰপাছত আপোনাৰ বাচ্চাৰ খেলা যে সিহঁতে মুভমেণ্টটো ৰেগুলাৰলি পাই আছে সেইটো ইম্পৰ্টেণ্ট হয় তাৰপাছত যে যদি মই যে চায়েন্সখিনি ক'লোঁ আপোনাৰ আনিমিয়া বা ৰক্তচাপৰ যে আনিমিয়াৰ সেইটোৱে আৰু যদি দুৰ্বল লাগিছে বেছি বা মাথা জোৰকৈ বিষালে বা চকুৰ পৰা ভালকৈ নেদেখিছে যে আপোনাৰ হাইপাৰ টেনশ্যনৰ চাইন্সবিলাক যে হয় সেইখিনি মানে নিজে জানিব লাগে যে আমাৰ যদি মোক এনেকুৱা হৈ আছে মই এবাৰ ডক্টৰৰ ওচৰলৈ যাওঁ অৰ্থাৎ আপুনি যিখিনি কথা কৈছে যে আমাৰ অকল গৰ্ভৱতী মহিলাগৰাকীয়ে নহয় ঘৰখনৰ সকলোৱে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব সাৱধান হ'ব লাগিব সচেতন হ'ব লাগিব আৰু তেনেকুৱা ধৰণৰ যিখিনি লক্ষণ বা সমস্যা যদি দেখা দিয়ে তাৎক্ষণিকভাৱে চিকিৎসকৰ ওচৰলৈ নিয়াটোহে আমাৰ কৰ্তব্য নহয় জানো সমস্যা থাকিব আমাৰ যাতায়াতৰ ব্যৱস্থা বা তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰত্যাহ্বান থাকিব কিন্তু তাৰ মাজতো কিন্তু আমি চিকিৎসালয়লৈ নিয়াৰ যিটো কাম আমি আগতীয়াকৈ কৰিব লাগিব এতিয়া ছাৰ বাইদেৱে যিখিনি ক'লে যে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত চিকিৎসাৰ বা সজাগতাৰ ক্ষেত্ৰত শিশুৰ ক্ষেত্ৰতো প্ৰায় একেই হ'ব তথাপি আপুনি এটা অভিজ্ঞতা আপুনি নিজেই সেই ঠাইলৈ গৈছে সেই পৰিৱেশ দেখিছে চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট কিন্তু সমস্যাৰ সন্মুখীন হৈছে তেওঁলোক নহয় জানো গতিকে সজাগতা আৰু চিকিৎসা সমান্তৰালভাৱে আমি কেনেকৈ তাত দিব পাৰিম চিকিৎসা খণ্ডটোতো আমি যেতিয়া সজাগ কৰিব লগা হয় প্ৰথমে আমি সেই অঞ্চলটোৰ মানে যোনটো অঞ্চলত এফেক্ট হৈছে সেই অঞ্চলৰ অলৰেডি দিক্সাই কৈছে যে সেই আশা ৱৰ্কাৰ ANM ৱৰ্কাৰ ছ'চিয়েল এক্টিভিষ্ট যিখিনি তাতে সচেতনমূলকভাৱে জড়িত হৈ আছে লোক সেই লোকসকলক আমি এই যিবিলাক আমি আজি ডিছকাছ কৰিছোঁ আপোনাৰ লগত এই গোটেই বিষয়ে আমি সেইসকলক আমি জনাব লাগিব আৰু তাৰ মাধ্যমেৰে আমি সেই ছ'চাইটিটোৰ সেই লোকসকল যিবিলাক বানত মানে বিধ্বস্ত হৈছে তেওঁলোকক এই মেছেজবিলাক দিব লাগিব যাৰ ফলত মানে ধৰক কি বেমাৰ হ'ব পাৰে তাৰ ফলত কি লক্ষণ হ'ব পাৰে লক্ষণৰ ফলত হয়তো কি বেমাৰ হৈ পেলাই আমাৰ আৰু বেছি চিৰিয়াছ হ'ব পাৰে যাৰ ফলত আমি ধৰক অতি সোনকালে হস্পিটেললৈ লৈ যাব পাৰোঁ চিকিৎসালয় লৈ যাব পাৰোঁ এই বিষয়ে গোটেইখিনি কথা লগতে যোনটো বহুত ইম্পৰ্টেণ্ট খাদ্য বিষয় মানে দিক্সাই অলৰেডি মেনশ্যন কৰিছে 3 পিলাৰ্ছ বুলি কৈছে মইতো আৰু এটা এড কৰিব বিচাৰিছোঁ তাত এটাটো ক'লে তাই ছেফ ফুড ছেফ ৱাটাৰ আৰু এটা ক'লে আৰ্লি ট্ৰিটমেণ্ট তাৰ লগতে ছেফ হাইজিন বা ক্লিন হেণ্ডছ যোনটো আমি এই বিষয়ে আমি সকলোকে জনাব লাগিব যে কিমান গুৰুত্বপূৰ্ণ কাৰণ মূলত ইয়াত বীজাণুৰ সংক্ৰমণটো হৈছে বিশেষকৈ পৰিৱেশটোৰ কাৰণে পৰিৱেশত যিমান বীজাণু আছে সেইবিলাক আমাৰ মাজত সংক্ৰমণ হৈছে আমি ভালদৰে হাত নোধোৱাৰ কাৰণে শিশুবিলাকে কি কৰে বাহিৰলৈ গৈ পানীত খেলিব বিচাৰে বা ওলাই যাব বিচাৰে সেইবিলাকক বাধা দিব লাগিব আৰু খাদ্যৰ ক্ষেত্ৰত আমি ক'ব লাগিব যিবিলাক মাতৃয়ে এতিয়া দুগ্ধপান কৰাই আছে তেওঁলোকে যাতে সেইটো কণ্টিনিউ কৰি ৰাখে তাত যাতে ষ্টপ নকৰে ছেকেণ্ড আপোনাৰ ধৰক যিবিলাক খাদ্য লৈ আছে খাদ্যৰ বিষয়ে অলপ সচেতনতা দিব লাগিব যাতে পুষ্টিকৰ খাদ্য খায় যেনে ধৰক এতিয়া বাহিৰা কিছুমান বস্তু কিছুমানে হয়তো প্ৰভাইড কৰিব পাৰে যাতে সেইবিলাক নহয় তাৰ উপৰিও আমাৰ যিখিনি পুষ্টিকৰ খাদ্য যেনে আমি ভাত দালি হওক প্ৰটিন হওক এনেকুৱা ধৰণৰ যিখিনি আমাৰ সুষম আহাৰ বুলি কওঁ আমি সেই আহাৰখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব তাৰ উপৰিও আমি এতিয়া খাদ্যবিলাক যেতিয়া তৈয়াৰ কৰা হয় যাতে খাদ্যবিলাক আমি বেছি সময়লৈকে ষ্ট'ৰ কৰি নাৰাখোঁ গৰম কৰিয়ে লগে লগে আমি যাতে তাক মানে লওঁ সেই বিষয়ে আমি জনাব লাগিব তেওঁলোকক আৰু এটা ইম্পৰ্টেণ্ট হৈছে জীৱনশৈলীৰ ক্ষেত্ৰতে এই হাইজিন বস্তুটো আহি পৰিছে যে আমি কিমান তেওঁলোকক সচেতন কৰিব পাৰোঁ এই হাইজিন বিষয়ে পৰিষ্কাৰ পৰিচ্ছন্নৰ বিষয়ে সেইটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ ইয়েই মূল কাৰণ বেমাৰৰ মেইন কাৰণ হৈ পৰিছে আৰু লগতে শিশুৰ ক্ষেত্ৰত ভেকচিনৰ যোনটো ইম্পৰ্টেণ্ট এটা মানে ফেক্টৰ কাৰণ শিশুৰ ভেকচিন ইয়াৰ ফলত কেতিয়াবা ডিলে হ'ব পাৰে অৰ্থাৎ কিছুদিন পিছুৱাই যাব পাৰে হয়তো কেতিয়াবা সেইটো সময়তে যোনখন ওচৰৰ চিকিৎসালয়তো সেই পৰিৱেশ নাথাকিব পাৰে
কাৰণ সেইবিলাক প্ৰপাৰ ষ্ট'ৰেজ লাগে বা কিছুমান পদ্ধতি থাকে চ' সেইকাৰণে আমি এই বিষয়ে জনাব লাগিব যদি তাত যিসকল শিশুৱে বঞ্চিত হৈছে সেই সময়ছোৱাত যাতে সোনকালে সেই ভেকচিনবিলাক আমি দিব পাৰোঁ এই ওচৰৰ যিখন নিয়াৰেষ্ট হস্পিটেল আছে বা চিকিৎসালয় আছে তালৈ নি পেলাই বা জনাই পেলাই তেওঁলোকক কাৰণ তেওঁলোকৰ এতিয়া বাকী সমস্যাবিলাকৰো গুৰুত্ব দিব এইবিলাক ভাবিব এইবিলাক সমস্যা আমি অলপ পিছুৱাব পাৰিম নেকি কিন্তু একচুৱেলি এইবিলাক আৰু বেছি গুৰুত্বপূৰ্ণ কাৰণ শিশুটিক যদি আমি ভেকচিন দি ৰাখিব পাৰোঁ ই আৰু ভেকচিনটো দিয়াৰ লগে লগে তাৰ ক্ৰিয়া আৰম্ভ নহয় মিনিমাম 1-1.5 মাহ লাগিব তাৰ একশ্যনটো ডেভেলপ হ'বলৈ চ' সেইবিলাক কথা আমি তেওঁলোকক জনাব লাগিব যে আপোনালোকে সোনকালে শিশুটিৰ ভেকচিনৰ ব্যৱস্থাও কৰক আৰু এই গোটেইখিনি কৰক নিশ্চয় অৰ্থাৎ সজাগতা অতি আৱশ্যক মানে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতে হওক বা শিশুৰ ক্ষেত্ৰতে হওক বা আমাৰ সৰ্বসাধাৰণ মানুহৰ ক্ষেত্ৰতে হওক আমি সজাগ হ'ব লাগিব আৰু সজাগতা বিয়পাই দিব লাগিব আৰু যেহেতু এইখিনি সময়ছোৱাত আমাৰ মানুহখিনি মানসিকভাৱে বহুত আচলতে দুৰ্বল হৈ থাকে নহয় জানো বাধাগ্ৰস্ত হৈ থাকে তেওঁলোক বহুখিনি আচলতে সমস্যাৰ সন্মুখীন হয় তেওঁলোকে গতিকে বহু ক্ষেত্ৰত তেওঁলোকে কিছুমান কাম কৰিব নোৱাৰে মানসিকভাৱে যেহেতু দুৰ্বল হৈ থাকে এই ক্ষেত্ৰত আপোনালোক আছে চিকিৎসাকৰ্মী আছে বা আমাৰ যিসকল আমাৰ সমাজকৰ্মী আছে বা সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকে যিমান পাৰে অহৰহভাৱে চেষ্টা কৰি আছে কাম কৰি আছে স্বাস্থ্য শিবিৰ আয়োজন কৰিছে স্বাস্থ্য শিবিৰ আপোনালোকে নিজেই গৈছে স্বাস্থ্য শিবিৰৰ জৰিয়তে বিভিন্ন তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি নহয় জানো গৰ্ভৱতী মহিলা বা শিশুৰ বিভিন্ন ৰোগসমূহ চিনাক্ত কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে তাৰ পিছতো আৰু অধিক সজাগতা বৃদ্ধি কৰিবৰ কাৰণে মেম আমি কি কৰিব পাৰোঁ আৱেৰনেছ কাৰণে আপোনাৰ আমি একদম আৰম্ভণিৰ পৰা যে কমিউনিটি পিপল আছে তেখেতক আৱেৰ কৰা মানে বেছি ইম্পৰ্টেণ্ট হয় যে আমি ডাইৰেক্টলি আপোনাৰ পীড়িতক আৱেৰ কৰোঁ আপোনাৰ কমিউনিটি ৱৰ্কাৰ ভিতৰত যেনেকৈ দাদাই কৈছে আশা ৱৰ্কাৰ হওক বা আপোনাৰ আংগনৱাড়ী ৱৰ্কাৰ হওক বা লোকেল আমাৰ PHCত বা যোনে আমাৰ কেম্পলৈ গৈ আছে প্ৰত্যেক মানুহ সিহঁতক শিক্ষা দিয়ে যে ৰাইট ৱে অফ বইলিং ফুড হওক বইলিং ৱাটাৰ হওক বা ৰাইট ৱে অফ হেভিং ফুড হওক যে যদি ফ্ৰুটছে পাইছে বা শাক পাচলি পাইছে তো ভালকৈ ধুই খাব লাগিব এইখিনি ইম্পৰ্টেণ্ট আছে চিকিৎসাকৰ্মী থাকে বা আমাৰ যিসকল আমাৰ NGO থাকে NGOখিনিও এই ক্ষেত্ৰত আগভাগ ল'ব পাৰে তেওঁলোকৰ কাম কৰিব পাৰে আৰু সিহঁতে কৰি আছে মানে একচুৱেলি এতিয়া হৈছে আমি প্ৰথম যেতিয়া এটা বানাক্ৰান্ত অঞ্চলত যেতিয়া গোটেই লোকসকল মানে আক্ৰান্ত হয় বা এই মুখামুখি হয় এইটোত ইয়াত আমাৰ সকলোৰে বাবে এটা ডাঙৰ প্ৰত্যাহ্বান পিছলৈহে আৰম্ভ হয় সকলোৰে বাবে শিশুৰ কাৰণে হওক বৃদ্ধ মহিলাৰ কাৰণে হওক গৰ্ভৱতী মহিলাৰ কাৰণে হওক বাকী সকলো স্তৰৰ লোকৰ কাৰণে হওক এই প্ৰত্যাহ্বানটো আমি সন্মুখীন হ'বৰ কাৰণে মই ভাবোঁ মোৰ নিজৰ দৃষ্টিভংগী দীক্ষাই অলৰেডি বহুত সুন্দৰকৈ বহুত কথাই বুজাইছে তাৰ ভিতৰত আমি যদি এটা SOP বনাই ল'ব পাৰোঁ শিশুসকলৰ বাবে এটা SOP মহিলাৰ বাবে গৰ্ভৱতী মহিলাৰ বাবে এটা SOP সেই SOPখনত যিখিনি আমি আজি উল্লেখ কৰিছোঁ সেইখিনি ৰোগৰ বিষয়ে থাকিব তাৰ উপৰিও তাত ধৰক যেনে আপোনাৰ খাদ্য কেনেদৰে সুৰক্ষিত কৰি ৰাখিব লাগে আপোনাৰ পানী কেনেদৰে বইল কৰিব লাগে কিমান সময় বইল কৰিব লাগে কেনেদৰে ফিল্টাৰ কৰিব লাগে কেনেদৰে ষ্ট'ৰ কৰিব লাগে কেনেদৰে ৰাখিব লাগে সেই গোটেই কথাবিলাক যদি আমি সন্নিৱিষ্ট কৰি পেলাই এই যিবিলাক আশাকৰ্মী হওক বা যিবিলাক চিকিৎসাকৰ্মী জড়িত হৈ আছে এই অঞ্চলটোত সমাজ সচেতন লোকসকল আছে তেওঁলোকৰ মাধ্যমেৰে যদি আমি সেই মেছেজবিলাক আমি জনাব পাৰোঁ যথেষ্ট উপকৃত হ'ব সেই অঞ্চলৰ লোক কাৰণ তাৰ পৰা যদি আমি যিখিনি জনাম তাৰ পৰা যদি হাৰ্ডলি 10% 20%ও যদি আমাৰ অন গ্ৰাউণ্ড আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ পিছত হ'বলগীয়া যিবিলাক মৰ্বিডিটি অৰ্থাৎ ৰোগৰ মানে প্ৰত্যাহ্বান বা মৰ্টেলিটি বা মৃত্যুৰ হাৰ হওক হস্পিটেলাইজেশ্যন এইবিলাক যথেষ্ট কমি যাব আৰু সেইকাৰণে আৰু ইয়াৰ বাবে আপুনি যোনটো কৈছে আমি কেনেদৰে কৰিব পাৰোঁ আমাৰ আজিকালিতো আৰু বেছি সুবিধা হৈছে কাৰণ ছ'চিয়েল মিডিয়া এটা খুবেই ডাঙৰ প্লেটফৰ্ম এই ক্ষেত্ৰত চ' আমি তেওঁলোকক ইনভলভ কৰিব পাৰোঁ দেখিছোঁ মই তাত যাওঁতেও 2-3জন মই তেনেকুৱা ছ'চিয়েল মিডিয়াৰ ৱৰ্কাৰ এতিয়া নামটো ল'ব নোৱাৰোঁ বাৰু বাট তেওঁলোকে খুব সুন্দৰভাৱে লাগি আছে ঘৰ বনোৱাত হওক বা বিভিন্ন ধৰণৰ কাৰুকাৰ্যত তেওঁলোকে মানুহবিলাকক সহায় কৰিছে তাৰ লগতে এই আমি যিখিনি আজি আলোচনা কৰিছোঁ এনেকুৱা ধৰণৰ কথাবিলাকো যদি এটা প্ৰচাৰ কৰি দিব পাৰে তেওঁলোকৰতো বহুত ষ্ট্ৰং এটা ছ'চিয়েল মিডিয়াৰ এটা সেই থাকেই যে কথাবিলাক মেছেজবিলাক দিব পাৰে সোনকালে আমি সমূহীয়াভাৱে কাম কৰিব লাগিব গতিকে সেইখিনি কৰিলে মই ভাবোঁ আমি যথেষ্ট উপকৃত হ'ম ভৱিষ্যতলৈ এতিয়া বাইদেউ আমাৰ ৰাইজলে আপোনাৰ মেছেজ কি থাকিব ৰাইজলে আমাৰ মেছেজটো মই আপোনাৰ গাইনেকলজিষ্ট হয় কিন্তু মেছেজটো মোৰ জাষ্ট গৰ্ভৱতী মহিলাৰ কাৰণে নহয় এই বানপানীৰ
আপোনাৰ সবকে এফেক্ট কৰি আছে আপোনাৰ মোটা মানুহ হওক বা শিশু হওক বা এল্ডাৰলি পপুলেশ্যন হওক তো তেওঁ সবকে মানে ষ্ট্ৰং মেণ্টেলি ইমোশ্যনেলি ষ্ট্ৰং হ'ব লাগিব আৰু সেই মিলি ফাইট কৰিব লাগিব ফাইট কৰিবলৈ ছেফ ফুড ছেফ ৱাটাৰ আৰু গুড হাইজিন প্ৰেক্টিচেছ আৰু এই বেমাৰ যিখিনি লক্ষণ আছে সেইটো জানিব লাগে এই যদি পাইছে আৰ্লি হেৰি চিকিৎসালয় ল'ব লাগিব আৰু স্যাৰ আপোনাৰ মেছেজ কি থাকিব মেছেজ বাইদেউ অলৰেডি গোটেইখিনি উল্লেখ কৰিছে ছেফ ৱাটাৰ ছেফ হাইজিন আৰ্লি ট্ৰিটমেণ্ট আৰু মানে আৰ্লি হস্পিটেলাইজেশ্যনছ এণ্ড লগতে আৰু এটা বস্তু আপোনাৰ কথাৰ মাজতে মই জানিব পাৰিছোঁ এটা চাইক'লজিকেল ছাপৰ্ট টু দ্য পিপল দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট চ' এইখিনি বস্তুৰ জৰিয়তে আমি সহায় কৰিব পাৰিম বুলি ভাবোঁ এইটোৱে মোৰ শেষ মেছেজ আৰু যাতে আমি এইখিনি ভালদৰে কৰিব পাৰোঁ নিশ্চয় মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে কোনেনো ভাবিব গতিকে আমি সকলোৱে একলগ হৈ সমূহীয়াভাৱে বানপীড়িত ৰাইজ বা বানপানীৰ পিছত যিসকল লোক আক্ৰান্ত হৈছে যিসকল লোকে সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকক সহায় কৰিব লাগিব আৰু বিভিন্ন সমস্যাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি তেওঁলোকক সুস্থ সবল এক জীৱনশৈলী দিব লাগিব শিশুসকলৰ লগতে গৰ্ভৱতী মহিলাসকলৰ যতন আচলতে আমি সকলোৱে ল'ব লাগিব অকল ঘৰখনেই নহয় পৰিয়াল আশাকৰ্মী আমাৰ যিসকল স্বাস্থ্যকৰ্মী আছে শিক্ষক শিক্ষয়িত্ৰী আছে আমাৰ ৰাইজ আছে সকলোৱে এই ক্ষেত্ৰত একেলগে হাতে হাত ধৰি আমি কাম কৰিব লাগিব সজাগতা বৃদ্ধি কৰিব লাগিব আৰু সেই সমস্যা নিয়ন্ত্ৰণ কৰি আমি আমাৰ এই গৰ্ভৱতী মহিলা আৰু শিশুসকলক শুদ্ধ আৰু এক সুন্দৰ জীৱন আমি দিব পাৰোঁ গতিকে আহক আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হওঁ আৰু বানপানীৰ পিছত যিসমূহ সমস্যা যিসমূহ ৰোগ হয় গৰ্ভৱতী মহিলা আৰু শিশুৰ ক্ষেত্ৰত সকলোখিনি আমি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ আৰু যতন লওঁ সেই আশাৰে আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ আপোনালোক দুয়োকে বহুত বহুত ধন্যবাদ নমস্কাৰ দেই